Hello, aspirants. Welcome back to Smart Preps. Myself, Prince Jain, and today we are going to discuss current affairs for national and international importance. Okay, so these are your topics for this week, and the first topic is Dhruva, Digital Address System by Indian Post. So let's have discuss about this topic. So, okay, why is why this article in the news? क्यों ଆସିଲେ न्यूज़? The Department of Post has released a draft amendment to the Post Office Act 2023. Okay. Department of Post okay, এটা draft amend করিছে যেটো existing act আসিলে Post Office Act 2023 and the amendment proposed the creation of an interoperable standardized user centric digital addressing system. Interoperable standardized user centric digital addressing system called Dhruva. Okay, a Dhruva full form to key digital hub for reference and unique virtual address. At a digital address system start করিবলৈ to precise locating. Okay, Indian Post এটা system এই ইন্ডিয়ান পোস্ট অফিস অ্যাক্ট 2023 অ্যামেন্ড করি এটা সিস্টেম ইন্ট্রোডিউস করার কথা কইছে। ওকে, যার নাম দিয়া হইছে ধ্রুবা। ওকে, দিস সিস্টেম উইল ইউজ ডিজিপিন। এটা ডিজিপিন নু কি হয় আমি আলোচনা করিম। 10টা আলফানিউমেরিক কোড মানে অ্যালফাবেট প্লাস নাম্বারস আলফানিউমেরিক কোড বুলি কোৱা হয় তাক। আলফানিউমেরিক 10টা নাম্বাৰৰ এটা স্পেশালাইজড লোকেশন ওয়াইজ এটা পিন থাকিব। ওকে, এই পিনেৰে জিও কোডেড আইডেন্টিফায়ার টু অ্যাসাইন এ ইউনিক ডিজিটাল অ্যাড্রেস টু এভরি 4 মিটার ইন্টু 4 মিটার লোকেশন ইন ইন্ডিয়া। মানে আপোনালোকে যদি 4x4 এটা এরিয়া ধরে ইন্ডিয়ার যিকোনো এরিয়া 4 মিটার বাই 4 মিটারের যদি এরিয়া ধরে প্রত্যেকটা এরিয়ার কারণে এটা স্ট্যান্ডার্ডাইজড ডিজিপি ই করা হব, সার্কুলেট করা হব বা অ্যাসাইন করা হব যাতে প্রত্যেকটা পার্টিকুলার প্লেস অর পার্টিকুলার এরিয়া ইন ইন্ডিয়া ডিমার্ক কৰিব পৰা যায়, লোকেট কৰিব পৰা যায় ডিজিটালি। ওকে, সো ইয়াত আমি পাইছিলো ডিজিপিন। সো হোৱাট ইজ ডিজিপিন? ডিজিপিন ইজ এ 10-digit আলফা নিউমেরিক জিও কোডেড আইডেন্টিফায়ার পিন হয়। ঠিক আছে, আলফা নিউমেরিক কোড মানে যেনেকে A1B9 D7 এনেকুৱা টাইপৰ কিবা এটা কোড যদি থাকে, ঠিক আছে, ইয়াত অ্যালফাবেটো আছে নাম্বারও আছে, তো এনেকুৱা কোডক আমি কি বুলি কওঁ? অ্যালফা নিউমেরিক নাম্বার বুলি কওঁ বা অ্যালফা নিউমেরিক কোড বুলি কওঁ। সো এনেকুৱা অ্যালফা নিউমেরিক কোডৰো ব্যৱস্থা কৰা হ'ব এই ধ্রুবা সিস্টেমত। ওকে, generate from precise GPS coordinates links physical location to a verified digital identity of that particular place work even if a house has no formal address. Okay, লাইক যদি আপোনাৰ ঘৰ এটা জগত আছে, ঘৰৰ কোনো এড্ৰেছ গুগল মেপত আজিকালি আপডেট কৰিব পাৰে। যদিও আপোনাৰ ঘৰৰ এড্ৰেছ আপডেট কৰা নাই, আপোনাৰ ঘৰৰ সেই কোঅৰ্ডিনেটছবোৰ লংগিটিউড লেটিটিউডৰ যিটো কোঅৰ্ডিনেটছ থাকে তাৰ লগতে এই ডিজিপিন ইউজ কৰি দিয়া হ'ব টু প্ৰিচাইজ ইয়ৰ লোকেশ্যন, টু প্ৰিচাইজ ইয়ৰ পাৰ্টিকুলাৰ প্লেচ। ওকে, so this is about Dhruva, okay, system. So exactly what is Dhruva? Sauk, Dhruva means digital hub for reference and unique virtual address. Okay, it was a full from digital hub for reference and unique virtual address. So actually it is not a physical address. যেনেকে আপোনাৰ ঘৰ ক'ত বুলি ক'লে মোৰ ঘৰ অমুক গাঁৱৰ বা অমুক চহৰৰ অমুক জিলাৰ অমুক ষ্টেটত হয় বুলি আমি যেনেকে কওঁ, বা ঘৰৰ আমাৰ পোষ্ট অফিচৰ পিন নাম্বাৰ ইমান ইমান ইমান, তেতিয়া আমাৰ যেটো ভাৰ্চুৱেল কোড এটা আহি যাব, ভাৰ্চুৱেল এড্ৰেছ এটা আহি যাব, তেতিয়া আমি কোনো ধৰণেৰে আমাৰ পিন নাম্বাৰ বা আমাৰ এড্ৰেছ কৈ থাকিব নালাগিব। জাষ্ট আমি আমাৰ ভাৰ্চুৱেল এড্ৰেছটো ডিজিপিন এণ্টাৰ কৰিলে গোটেই আমাৰ প্ৰিচাইজ লোকেশ্যন আহি পৰিব। ওকে, সো নেশ্যনেল লেভেল ডিজিটেল এড্ৰেছ ৰেজিষ্ট্ৰি বিং ডেভেলপড বাই, ঠিক আছে, এই গোটেইটো
যিটো ডাটা মেইনটেইন কৰা হ'ব প্ৰত্যেকটো জগাৰ কোঅৰ্ডিনেটছবোৰ যদি মেইনটেইন কৰিব লাগিব তেতিয়াহ'লে এটা ৰেজিষ্ট্ৰি মেইনটেইন কৰিব লাগিব গতিকে এই ৰেজিষ্ট্ৰি মেইনটেইন বা ডেভেলপ কোনে কৰিছে তিনিটা ডিপাৰ্টমেণ্ট অফ পোষ্ট IIT হায়দৰাবাদ আৰু NRSC ইছৰোৰ এটা উইং হয় NRSC ওকে নেশ্যনেল ৰেজিষ্ট্ৰি এই NRSC ইছৰো IIT হায়দৰাবাদ ডিপাৰ্টমেণ্ট অফ পোষ্ট এই তিনিটা ইনষ্টিটিউশ্যনে মিলি ৰেজিষ্ট্ৰি মেইনটেইন কৰাৰ কথা কৈছে কোৰ ফিচাৰ অফ দিছ ধ্ৰুৱা each location will receive a unique 10-digit digipin generated using exact latitude longitude coordinate প্ৰত্যেকটো লোকেশনতে এটা পারফেক্ট আৰু ইউনিক ডিজি কোড দিয়া হ'ব যাতে প্ৰত্যেকটো লোকেশনৰ চিনাক্তকৰণ আৰু যেনেকৈ আমাৰ পাৰ্সেল ডেলিভাৰী হৈ হোক বা এক্সাক্ট আমাৰ মেপিং সিস্টেমই হোক গোটেই সম্পূৰ্ণ ষ্ট্ৰং মেপিং সিস্টেম হৈ যায় তাৰ বাবে একেবাৰে প্ৰিসাইজ লোকেশন মেপিং কৰা হ'ব আন্ডাৰ ধ্ৰুৱা okay so this is about Dhruva based on this topic you have a practice question this question is with reference to Dhruva consider the following statement ki hoise it is a digital addressing system being developed by the Department of Post option 2 diya ase under this system every 10 into 10 meter grid will be assigned to a unique digital pin okay next digipin is an alphanumeric code generated using জিও কোঅৰ্ডিনেটস ওকে জিও কোঅৰ্ডিনেটস মানে ল্যাটিটিউড লংগিটিউডৰ বেসিক্যালি ইয়াত কথা কৈছে সো ইয়েস আমাৰ এনসারত চাওক আমি প্ৰথমতে আমি চাইছিলো 4 into 4 মিটাৰৰ মানে দিগ আৰু প্ৰস্থ যদি 4 into 4 মিটাৰৰ এটা থাকে 4 স্কয়াৰ মিটাৰ ওকে 4 স্কয়াৰ মিটাৰৰ যেটো এৰিয়া এই এৰিয়াৰ কাৰণে টোটালি এটা কোঅৰ্ডিনেট এটা ডিজিপিন দি দিয়া হ'ব ওকে এটা ডিজিপিন ইয়াত দি দিয়া হ'ব ওকে কিন্তু আমাৰ ইয়াত অপচনৰ 10 into 10 মিটাৰ গ্ৰিড ডিজিপিন এসাইন কৰাৰ কথা কোৱা হৈছে সো আমাৰ অপচন 2 টু শুদ্ধ যেন লাগা নাই সো যত আমি অপচন 2 দেখিম আমি অপচন গিটা ইলিমিনেট কৰি দিব পাৰিম সো আমাৰ आंसर কি হৈ যাব অপচন সি ওকে অপচন সি ইয়াত মই এক্সপ্লেনেশনও দি দিছো দেন আমি আহো নেক্সট আৰ্টিকলত ওকে নেক্সট আৰ্টিকল এক্সাৰসাইজ সূৰ্য কিৰণ ওকে এক্সাৰসাইজ সূৰ্য কিৰণ So what is in the news? First of all, Surya Kiran is a India Nepal joint military exercise. কি হয় যদি Surya Kiran হুদে মোস্টলি মনত ৰাখিব পৰীক্ষা তেনেকে আহে যে এক্সাৰসাইজ Surya Kiran ভাৰতে কোনটো দেশৰ লগত কৰে সো আমাৰ आंसर হ'ব লাগিব অপচন Nepal is correct. This exercise focus on jungle and mountain warfare. Okay, generally এই exercise গুৰিলা টাইপৰ ওয়ারফেয়ারত বেছি ফোকাস কৰে গুৰিলা ওয়ারফেয়ার মানে অ্যাটাক এন্ড ফ্লি ওকে এনেকুৱা টাইপৰ ওয়ারফেয়ারক বেছি ফোকাস কৰে যেটো জঙ্গলৰ কাৰণে সুইটেবল হয় কাৰোবাক অ্যাটাক কৰা হল আকৌ পলাই যোৱা হল আকৌ অ্যাটাক কৰা হল আকৌ পলাই যোৱা হল ডাইরেক্ট কনফ্রন্টেশন কৰা নহয় এইটো ওয়ারফেয়ারত ঠিক আছে জঙ্গল টাইপ ওয়ারফেয়ার মাউন্টেন টাইপ ওয়ারফেয়ার বিকজ নেপালত তো জেনারেলি জঙ্গল আছে মাউন্টেন্স আছে এটা তাত গৈ নেভিৰ লগত তো এক্সাৰসাইজ কৰিব নোৱাৰি বিকজ নেপালৰ ওচৰে পাজৰে কতো সমুদ্ৰই নাই হয় নহয় নেভি ইউজ কৰিবলৈ সো yes exercise focus on jungle and mountain warfare this Surya Kiran এইবাৰ যেটো হৈ আছে 2025 ত এইটো হৈছে 19th edition of Surya Kiran was conducted at Kot Pithoragarh district of Uttarakhand okay Pithoragarh district of Uttarakhand এই exercise conduct কৰা হৈছে between Nepal and India. Directors General of Military Operation DGMOs of India and Nepal jointly observed and validated the final phase of this operation. So here you can see the DGMOs are observing the operation and validating the operational phase and yes this is Operation Surya Kiran okay so yato kisuman factual apnalukok factual things di disu moi factual knowledge di disu so you can extract your factual things from there only so based on this topic you have a practice question please comment your answer for this question in the comment section so question e ki khudise with reference to exercise Surya Kiran consider the following statement first thing is
It is a bilateral military exercise between armies of India and Nepal. Okay, yes, আমি জানো যে এই এক্সারসাইজটো military operation asile, military exercise asile between armies of India and Nepal. Yes, this is correct answer. আমি যাও next statement হলো, this exercise focus mainly on joint naval operation. Joint naval operation. Okay. Option 3 কি কইছে, the 19th edition of was held in Uttarakhand. Yes, Uttarakhand, Pithora district. Okay. Then but option 2 এ আমাক কি কৈছে, নেভাল অপাৰেশ্যন. মই অলৰেডি কৈছো নেপালত তো সাগৰে নাই, নেপালত সাগৰে নাই, নেভিও নাই, তো নেভিৰ এক্সাৰসাইজ তো নহয় এটো, ইট ইজ আ মিলিটাৰী এক্সাৰসাইজ. সো অপশন 2 ইজ রং এগেইন. সো হিয়ার যদি আমাক খুদে হাউ মেনি অফ দিস স্টেটমেন্ট গিভেন বিলো আর কারেক্ট, দেন আমি কব লাগিব option B, only 2 statements are correct but 1 statement is wrong. Okay, option 2 is wrong, that's why 1 and 3 are correct. Option B is our correct answer. Okay, next article or ফলে আহি যাও, world inequality report 2026. Okay, 2026 এর বাবে world inequality reports already release করা হৈ গৈছে. সো ইয়াত কি কৈছে, এই আর্টিকেল আছিলে, ঠিক আছে, এইটো এটা আর্টিকেল আছিলে দ্য হিন্দুৰ. তো এই আর্টিকেলত কোৱা হৈছে, আমি আলোচনা কৰিম বিতংভাৱে ওয়ার্ল্ড ইনইকুয়ালিটি ইন্ডেক্সৰ বিষয়. সো ওয়ার্ল্ড ইনইকুয়ালিটি ইন্ডেক্সটো কি হয়, দ্য ওয়ার্ল্ড ইনইকুয়ালিটি রিপোর্ট ইজ পাবলিশড বাই দ্য, কোনে পাবলিশ কৰে, মনত ৰাখিব প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে, ওয়ার্ল্ড ইনইকুয়ালিটি ল্যাব. ওয়ার্ল্ড ইনইকুয়ালিটি রিপোর্ট কোনে পাবলিশ কৰে, ওয়ার্ল্ড ইনইকুয়ালিটি ল্যাব. ওকে, এ রিসার্চ অর্গানাইজেশন বেসড অন প্যারিস স্কুল অফ ইকোনমিক্স. ঠিক আছে, প্যারিস স্কুল অফ ইকোনমিক্স বেস এটা রিসার্চ অর্গানাইজেশন হয় ওয়ার্ল্ড ইনইকুয়ালিটি ল্যাব. এই অর্গানাইজেশনে ওয়ার্ল্ড ইনইকুয়ালিটি রিপোর্ট পাবলিশ করে প্রত্যেক বছরে. হোয়াট ডাজ দ্য ওয়ার্ল্ড ইনইকুয়ালিটি রিপোর্ট কন্টেইন, কি থাকে এই ওয়ার্ল্ড ইনইকুয়ালিটি রিপোর্টত? সো ইয়াত বেসিক্যালি দুটা ফ্যাক্টৰৰ ওপৰত ডিল কৰা হয়, গ্লোবাল এন্ড রিজনাল ট্রেন্ডস অফ ইনকাম এন্ড ওয়েলথ ইনইকুয়ালিটি. এটাটো হৈছে ইনকাম ইনইকুয়ালিটি আৰু এটা হৈছে ওয়েলথ ইনইকুয়ালিটি চোৱা হয়. সেকেন্ড টু জেন্ডার ইনইকুয়ালিটি, এই বস্তু এই জেন্ডার ইনইকুয়ালিটি তো ক্যাটার করা হয় এই রিপোর্টত. ইনকাম আৰু ওয়েলথ সাধাৰণতে জেনারেল এটা কনসেপ্ট থাকে যে ইনকাম আৰু ওয়েলথ একেটাই বস্তু হয়, নহয় একেটা বস্তু, কিন্তু নহয়. ইনকাম ইজ আ ইনকাম যেটো হৈছে এইটো আপুনি রেগুলার আর্ন কৰি যেটো আপুনি সোর্স অফ মানি বা রেগুলার আর্ন কৰি যি সাম অফ মানি যেটো আপুনি আপোনাৰ কাৰণে আনে বা পৰিয়ালৰ কাৰণে আনে, সেইটো হৈছে আপোনাৰ ইনকাম. ওকে, ইনকাম ইজ on the basis of regular earn. Okay, but যদি ওয়েলথৰ কথা ক'বলৈ যাওঁ, accumulation of income is your wealth. মানে সদায় সদায় যদি 100 টকা আজি আনিলে, 100 টকা আজি ইনকাম কৰি আনিলে, that is your income. ইয়াৰ পৰা যদি 80 rupees আপুনি এক্সপেন্সেস কৰি 20 rupees আপুনি যদি সেভ কৰি ৰাখিলে, আৰু উইথ এ পিরিয়ড অফ টাইম আপুনি এই 20 সদায় সদায় কৰি ৰাখি এদিন এখন আপোনাৰ যদি 2 লাখ rupees, ওকে 2 লাখ rupees আপোনাৰ লগত এটা লামসাম মানি হৈ গল. সো দিস ইজ ইয়োর ওয়েলথ, দিস ইজ ইয়োর ওয়েলথ. ওকে, দিস ইজ ইয়োর ওয়েলথ, নট ইনকাম. ইনকাম টু রেগুলার বেসিসত যেটো আপুনি আর্ন কৰি আছে, দিস ইজ ইয়োর ইনকাম, but accumulation of this income for a longer period with a lump sum for generally এটা lump sum periodৰ কাৰণে এটা ভাল এমাউন্ট আপুনি যদি আপোনাৰ তাত জমা কৰি লয়, দিস ইজ ইয়োর ওয়েলথ. ওকে, সম্পত্তি. এটা মই জাস্ট মানিৰ এক্সাম্পল দিছো. ইট ইজ মানি, it may be some other valuable assets also, it may be gold, it may be some property also. Okay, that is your wealth also. So global trend to আমি চাই লওঁ, গ্লোবাল ট্রেন্ড ইনকাম ইনইকুয়ালিটি আৰু ওয়েলথ ইনইকুয়ালিটিৰ কথা কৈছে. তো আমি গ্লোবাল ট্রেন্ডটো চাওঁ, বিশ্বত কি চলি আছে, কেনেকুৱা ধৰণৰ ট্রেন্ড চলি আছে. সো ওয়েলথ ইনইকুয়ালিটিৰ কথা ক'বলৈ গ'লে চাওক, এতিয়া আপোনালোকে অলপ মানে মানে জেনাৰেলি ফোকাস কৰি চাব. ওকে, ব্রেইনটো খুলি মেলি চাব, আমাৰ গোটেই বিশ্বৰ বা ইণ্ডিয়াৰ আমাৰ সিচুৱেশনটো কেনেকুৱা চলি আছে. আমি সদায় ইকুৱালিটি 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 বুলি চিঞৰি থাকো, ঠিক আছে, ইকোনমিক ইকুৱালিটি লাগে, সোশ্যাল ইকুৱালিটি লাগে, পলিটিক্যাল ইকুৱালিটি লাগে আমাক. বাট দ্য থিং ইজ, what is going on in the world or what is going on in India, please try to understand. As per this,
World Inequality Lab কি কোৱা হৈছে the top 10% globally holds 75% of total wealth. বিশ্বৰ 10% জনসাধাৰণে বিশ্বৰ 10% পপুলেশ্যনে 75% সম্পত্তি অধিকাৰ কৰি ৰাখিছে মানে 10% পপুলেশ্যনৰ হাতত 75% টোটাল ৱেলথৰ বিশ্বৰ টোটাল ৱেলথৰ 75% টোটাল 10% পপুলেশ্যনৰ হাতত আছে and bottom 50% hold only 2% of the wealth আৰু যিসকল তলৰ 50% যিমান পপুলেশ্যন আছে এই 50% পপুলেশ্যনে মাত্ৰ বিশ্বৰ 2% wealth accumulate কৰি ৰাখিছে বা কনসেন্ট্ৰেট কৰি ৰাখিছে so চাওক it is a vast inequal এতিয়া মানে ধৰি লওক সমাজত এই বিশ্বত 100 জন পপুলেশ্যন টোটাল এই বিশ্বৰ পপুলেশ্যনটো হৈছে ওয়াৰ্ল্ডৰ পপুলেশ্যনটো হৈছে 100 আৰু ওয়াৰ্ল্ডত ওয়েলথ আছে আপোনাৰ 100 ওকে ওয়াৰ্ল্ডত ওয়েলথও আছে 100 ওকে তাৰে এই 100 জনৰ ভিতৰত 10 জনৰ হাতত 75 টা ওয়েলথ আছে 75 টকা আছে ঠিক আছে মই জাস্ট 1 रुपी 2 रुपी एग्जांपल লৈছো বেছি ডাঙৰ কৰিব বিচৰা নাই 100 টকা মানে 100 কোটি 100 বিলিয়ন ট্ৰিলিয়ন কিবাও ভাবি ল'ব পাৰে আপোনালোকে ওকে ওয়েলথ সো 100 অৰ ভিতৰত 10 জনৰ লগত 75 টা ওয়েলথ আছে আৰু বাকি ইয়াৰে 50 জনৰ লগত only দুটা ওয়েলথ আছে 2% wealth আছে ভাবিব পাৰিছেনে এই গেপটো এই ইনইকুয়ালিটিটো কিমান ডাঙৰ এই ইনইকুয়ালিটিটো কিমান ডাঙৰ হৈছে কিমান বেছি ৰিগ্ৰেছ ইনইকুয়ালিটি wealthৰ ক্ষেত্ৰত only 10% people of the world holds 75% of the wealth and the rest 50% of the people holds only 2% of the wealth of this world okay এইটো তো হৈছে ওয়েলথ ইনইকুয়ালিটি এতিয়া আসল কথা হু ইনকাম ইনইকুয়ালিটি আমি ডেইলি যেটো আর্ন কৰি আছো হেইটোত কিমান ইনইকুয়ালস হৈ আছে ওয়ার্ল্ডৰ ক্ষেত্ৰত চাওক top 10% of the world's population okay make 53% of the total income এতিয়া গোটেই বিশ্বৰ যদি আমি ধৰি লওঁ আকৌ 100 জন মানুহ আছে বিশ্বত আৰু গোটেই বিশ্বৰ ইনকামটো হৈছে যদি 100 টকা বুলি ধৰো তেতিয়া হলে এই 10 জন মানুহে ইয়াৰে 10 জন মানুহে টোটাল ইনকাম কিমান কৰি আছে গম পায় আপুনি 53% ইনকাম কৰি আছে 53 টকা ইনকাম কৰি আছে 10 জন মানুহে 53 টকা ইনকাম কৰি আছে আৰু বাকি 50 জন মানুহে only 8 টকা ইনকাম কৰি আছে বাকি থকা যি এই 50 জন মানুহ আছিল এই 50 জন মানুহে only 8 টকা 8% ইনকাম কৰি আছে বুজি পাইছে সো ধনী আমি কোন নহয় যে ধনী আৰু ধনী হৈ গৈ আছে দুখিয়া আৰু দুখিয়া হৈ গৈ আছে এই যেটো আমি পলিটিৰ ক্ষেত্ৰত যেতিয়া আমি পঢ়ো তেতিয়া আমি ইকোনমিক ইকুয়ালিটিৰ কথা ভাবো বা ইকোনমিক জাস্টিসৰ কথা ভাবো to bridge the gap between rich and poorer যদি কথা আমি কবলৈ যাও so this is the reality guys এতিয়া হৈছে কি ধনীৰ ক্ষেত্ৰত যি অলপ advantageous class they are in a more advantageous position and the poorer class or marginal class they are lagging behind this is the condition okay in case of wealth in case of income আপোনালোকে অলৰেডি চালে যে wealthৰ তো 10% মানুহে 75% of total wealth accumulate কৰি আছে আৰু last 50% মানুহে only 2% of the wealth নিজৰ হাতত ৰাখিব পাৰিছে ইনকামৰ কথাও সেম 10% holds 53% income and rest 50% hold 8% of total income so এইটো হৈ আছে আমাৰ ইনইকুয়ালিটি গোটেই বিশ্বৰ ক্ষেত্ৰত বিশ্ব ইনইকুয়ালিটি ওয়ার্ল্ডৰ ইনইকুয়ালিটিৰ ক্ষেত্ৰত এইটো কাহিনী চলি আছে সো আমি ইয়াত কনক্লুজন কব পাৰো wealth inequality is wider than the income inequality yes এটা সব 10% এ 57%
50% only 2%, এইটো wider inequality চলি আছে wealthৰ ক্ষেত্ৰত, ইনকামৰ ক্ষেত্ৰতটো বাৰু ইয়াতকে অলপ কম আছে, okay? So in case of world, wealth inequality is more than the income inequality, okay? ইয়াকে graphical pictorial representationত আপোনালোকক বুজাই দিয়া হৈছে এইখিনি কথাকে। এতিয়াতো আমি গোটেই worldৰ কথা চালো, but the thing is কি বস্তু মেটাৰ কৰে আমাৰ ভাৰতবৰ্ষৰ ইনইকুৱালিটি ট্ৰেন্ডটো আমি চাবলৈ যাওঁ। সো প্লিজ লিসন কেয়ারফুলি। আমাৰ ভাৰতবৰ্ষত কি হৈছে, ইণ্ডিয়া ইজ among the countries with sharpest income and wealth concentration। চাই লওক ইনকাম ইনইকুৱালিটিৰ কথা ক'বলৈ যাওঁ ভাৰতবৰ্ষৰ টোটেল 10% টপ আৰ্নাৰ্ছে in India capture 58% of the national income। ভাৰতৰ টোটাল নেশনাল ইনকাম যিমান আহি আছে তাৰে 10% মানুহে কনসেন্ট্ৰেট কৰিছে বা 10% মানুহে ইনকাম কৰি আছে এই 58% অফ নেশনাল ইনকাম। এতিয়া যদি ভাৰতবৰ্ষত গোটেই বছৰটোত 100 টকা ইনকাম হৈছে তাৰে আৰু ভাৰতবৰ্ষৰ পপুলেশন যদি মই 100 ধৰি লওঁ, ওকে ফৰ এক্সাম্পল, সো 10 জন মানুহে 58 টকা, 10 জন মানুহে 58 টকাটো অকলে ইনকাম কৰি আছে, বাকি থাকিল কিমান 42 টকা। 42 টকাৰ ভাবি লওক আপোনালোকে বটম 50% মানুহে কৰি আছে 15 টকা, বটম 50% মানুহে ইনকাম কৰিছে 15 টকা, ওকে? সো এই কন্ডিশনৰ চলি আছে আমাৰ গোটেই অৰ্থনীতিটো, ওকে? ইনকাম ইনইকুৱালিটিটো ওপৰৰ 10% মানুহে ইনকাম কৰিছে 58% অফ ইণ্ডিয়াজ টোটাল নেশনাল ইনকাম, আৰু তলৰ 50% মানুহে ইনকাম কৰিবলৈ সক্ষম হৈছে অনলি 15% অফ টোটাল নেশনাল ইনকাম। এতিয়া যদি আমি সম্পত্তিৰ কথা ক'বলৈ যাওঁ, ওয়েলথৰ কথা ক'বলৈ যাওঁ, এইটোতো আমাৰ সেম আপোনালোকে দেখিবলৈ পাব, ওয়েলথ ইনইকুৱালিটি ইজ ইভেন শাৰ্পাৰ দেন দ্য ইনকাম ইনইকুৱালিটি ইন ইণ্ডিয়া। সো টপ 1%, ওপৰৰ 1% ব্যক্তিসকলে ধনী মানুহসকলৰ হাতত ভাৰতৰ প্ৰায় 40% সম্পত্তি আছে। 1% মানুহৰ হাতত ভাৰতৰ 40% বা 40% ওয়েলথ বা সম্পত্তি আছে, বাকি তলৰ 50% মানুহৰ হাতত অনলি 6% সম্পত্তি আছে। এইটোতো হৈছে আমাৰ ভাৰতবৰ্ষত ইনইকুৱালিটিৰ লেভেল, ওকে? এইটো মই কোৱা ডাটা নহয়, এইটো আপোনাৰ ইনইকুৱালিটি ল্যাব, ওকে? ইনইকুৱালিটি ল্যাব পেৰিছ স্কুল অফ ইকনমিক্স বেস এটা অর্গানাইজেশন, ইনইকুৱালিটি ল্যাবে ওয়ার্ল্ড ইনইকুৱালিটি ল্যাবে দিয়া ডাটা ইন ওয়ার্ল্ড ইনইকুৱালিটি রিপোর্টত, ওকে? সো আপোনালোকে ইয়াতো ট্রেন্ডটো দেখিবলৈ পাইছে এই গ্ৰাফতো, ওকে? টপ 10%ৰ চাওক, টপ 10%এ ইণ্ডিয়াৰ ক্ষেত্ৰতো যদি ইনকামৰ কথা ক'বলৈ যাওঁ কমাই নাই, বাট বটম 50% কেতিয়াও উঠিবই নোৱাৰা হৈছে। সো সেইকাৰণে আমাৰ ইয়াত কোৱা হয়, আমাৰ এই ইকনমিক এটা নাম দিয়া হয় এলিফেণ্ট ইকনমি বুলি, লাহে 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 গৈ থাকে। আৰু ইয়াৰ কাৰণটো এটা আছে যে ইয়াত ইনইকুৱালিটি বহুত বেছি, ইয়াত ধনী মানুহ আৰু ধনী হৈ গৈ আছে, দুখীয়া মানুহ আৰু দুখীয়া হৈ গৈ আছে। আমি যিমানো চৰকাৰে যিমানে ফিস্কেল পলিচি আনক বা ৰিজাৰ্ভ বেংকে যিমানে মনিটাৰী পলিচি আনক, ওকে, যদি ডিমান্ড সাপ্লাই মেইনটেইন কৰিবলৈও এক্সপানশনাৰী এপ্ৰোচো লৈ আহক বা কন্ট্ৰেকশনাৰী এপ্ৰোচো লৈ আহক, আমাৰ যিটো ইনইকুৱালিটিৰ এই গ্যাপটো আৰু বাঢ়িয়ে গৈ আছে। ইয়াক যিটো আমাৰ ধাৰণা আছিলে ইয়াক আমি ৰিডিউস কৰিম, এইটো সম্ভৱ হৈ উঠা নাই। ইয়েস, চৰকাৰে বহুত অহৰহ প্ৰয়াস কৰি আছে, ডিফাৰেন্ট স্কিমস, ওকে, ডিফারেন্ট স্কিমস এন্ড টাইজবোৰ দি এই ইনইকুৱালিটিটো ৰিডিউস কৰা যায়, বাট দ্য থিং ইজ টোটালি নেগেটিভ, ওকে? So, okay, based on this topic, you have a practice question. The World Inequality Report is published by, আমার answer কি হয়ে যাবে অলরেডি আমি ডিসকাস করিছো, World Inequality Lab, option C, okay? Next আহি যাও দিৱালীজ ইনক্লুজন ইন ইউনেস্কো লিস্ট, okay? আপোনালোকে ৰিসেন্টলি আপোনালোকৰ বাবে ভাল খবৰ, এইবাৰ দিৱালীত আপোনালোকে যেটো উৎসৱ পালন কৰিব, okay? দিৱালী এইবাৰ ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটত, ওয়ার্ল্ড হেৰিটেজ লিষ্টত, কালচাৰেল হেৰিটেজত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে, ইনটেঞ্জিবল কালচাৰেল হেৰিটেজত। সো কিয় কি হয়, কিয় আছিলে এই নিউজটো, why
this topic in the news. India's nomination of Deepavali, India দুটা নিজৰ প্ৰস্তাৱ দিছিলে ছট পূজা আৰু দিৱালীক वर्ल्ड हेरिटेज और जी कल्चरल हेरिटेज इंटेंजिबल कल्चरल हेरिटेजत एड करवा सो यात दिवाली की करा होइसे इंडियाज नॉमिनेशन ऑफ दीपावली और दिवाली द फेस्टिवल ऑफ लाइट हैज बीन इंस्क्राइब्ड ऑन यूनेस्कोस रिप्रेजेंटेटिव लिस्ट ऑफ इंटेंजिबल कल्चरल हेरिटेज ऑफ ह्यूमैनिटी ओके 2025 okay the decision was approved in a meeting of 20th UNESCO intangible cultural heritage intergovernmental committee meeting at Redford in New Delhi recently 20th a meeting to hoise intangible cultural heritage jitu group or a group or meeting hoise okay UNESCO Delhi Lal Killa te hoisile aru yate teuluke approve korile je Diwali is a cultural intangible cultural हेरिटेज हो যাব এতিয়াৰ পৰা সো কি হয় ইনটেনজিবল কালচাৰেল হেৰিটেজ আৰু কি হয় টেনজিবল কালচাৰেল হেৰিটেজ আমি চাই লওঁ ওকে ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটস ওকে ওয়ার্ল্ড হেৰিটেজ সাইটছৰ ভিতৰত ওকে টোটাল আমাৰ ইয়াত দুই প্ৰকাৰৰ ওয়ার্ল্ড হেৰিটেজ সৰি তিনি প্ৰকাৰৰ ওয়ার্ল্ড হেৰিটেজ সাইট পোৱা যায় ওকে এটা হৈছে কালচাৰেল এটা হৈছে नेचुरल और एटा होइसे मिक्स ओके कल्चरल नेचुरल और मिक्स এটা कल्चरल हेरिटेज साइट और एग्जांपल যদি মই দিবলে যাও कल्चरल हेरिटेज साइट और एग्जांपल যদি মই লবলে যাও देन इट इज ताजमहल ओके ताजमहल नेचुरल और যদি লবলে যাও ओके नेचुरल যদি আমি লবলে যাও তেতিয়াহলে আমি লব লাগিব লাইক কাজিৰঙা ওকে মিক্স যদি আমি লবলে যাও তেতিয়াহলে আমি আমাৰ লগত एग्जांपल আছে কাঞ্চনজঙ্ঘা ঠিক আছে কাঞ্চনজঙ্ঘা ওকে কাঞ্চনজঙ্ঘা সিকিমত এটু হৈছে মিক্স হেৰিটেজ সাইট মানে তাত নেচাৰেল সিগনিফিকেন্সও আছে কালচাৰেল সিগনিফিকেন্সও আছে দ্যাটস অল এতিয়া এই কালচাৰেলটো দুটা ভাগত ভগাব পাৰি কালচাৰেল ওয়ার্ল্ড হেৰিটেজ সাইটক এটা হৈছে টেনজিবল ওকে আৰু এটা হৈছে ইনটেনজিবল ঠিক আছে ইনটেনজিবল এই টেনজিবল টু আৰু ইনটেনজিবলৰ অৰ্থ কি হয় টেনজিবল মানে আমি স্পৰ্শ কৰিব পাৰো চাব পাৰো চুব পাৰো অনুভৱ কৰিব পাৰো কিন্তু ইনটেনজিবল টু কি বাস আমি জানো ওকে গান গুৱা গানক আমি চাব নোৱাৰো হয় না ডান্স ফৰ্মটো এটা আমি প্ৰদৰ্শন কৰিব পাৰো কিন্তু আমি জেনাৰেলি টেনজিবল নহয় যেনেকে এই তাজমহলটোক আমি চুব পাৰো ওকে টেনজিবল ওয়ার্ল্ড হেৰিটেজ সাইটৰ পৰে এই তাজমহল বাট ইনটেনজিবল টু জেনাৰেলি আমি টাচ কৰিব নোৱাৰো তেনেকে ৰিসেন্ট লাষ্ট 2023 আই থিংক গৰবা ডান্স অফ গুজरातको वर्ल्ड हेरिटेज साइटर अंडरत लुआ होइसिले कोलकातार दुर्गा पूजा को वर्ल्ड हेरिटेज साइटर अंडरत लुआ होइसिले तेनेके एतिया रिसेंटली की करा होइसे दिवाली ओके दिवाली बा दीपावली ओके बा काली पूजा बा दीपान्विता जिए को आमी এই উৎসৱকো ইনটেনজিবল কালচাৰেল হেৰিটেজ অফ ইউনেস্কোৰ আন্ডাৰত স্বীকৃতি দিয়া হৈছে ঠিক আছে এতিয়া চাও based on this topic you have a practice question with reference to UNESCO intangible cultural heritage list consider the following statement তিনিটা statement আছে Deepavali has been inscribed on the representative list of the intangible cultural heritage of humanity in 2025 second statement কৈছে the decision was adopted on the 20th session of the intergovernmental committee held in New Delhi option 3 statement 3 আমাক কয় the list mainly includes sites of outstanding universal value such as monuments and natural landscape okay এতিয়া বাকি দুটাৰ কথাটো ঠিকই আছে monuments and natural landscape or kotha jodi ami sabole jao yat question khudise amak intangible or tangible world heritage site ba tangible cultural heritage site or kotha khuda nai but natural jetia ahi jabo natural landscape it is under natural heritage site okay yar karone
নেচাৰেল হেৰিটেজ চাইডৰ এটা টেগ আছে, নট ইনটেঞ্জিবল অৰ টেঞ্জিবল অৰ কালচাৰেল। চ' যদি আমি 3টোক এলিমিনেট কৰি দিওঁ আমাৰ এনসাৰ কি ওলাই আহিব? এ। ওকে, A 1 and 2. Okay, because statement 3 is incorrect, that refers the World Heritage Site tangible, not intangible cultural heritage site. Okay, so 3 এ যেটো natural landscape or কথা কৈছে এইটো আমি অনুভৱ কৰি কেও বেছি আমি টাচ কৰিব পাৰো, it is tangible natural heritage site. Okay, come to next article, that is Bir Bal Divas. Okay, recently PIB তে এইটো নিউজ আছিলে, Press Bureau of India. Okay, so about Bir Bal Divas আমি অলপ পঢ়ি লওঁ, জানি লওঁ। চাওক, Bir Bal Divas, it is observed on the 26th December every year since 2022. 2022 চনৰ পৰা প্ৰত্যেক বছৰে 26 ডিসেম্বৰ তাৰিখটোক বীৰ বাল দিৱস হিচাপে পালন কৰি অহা হৈছে। ওকে, যেনেকৈ 25 ডিসেম্বৰ তাৰিখটোক আমি কি বুলি কওঁ? গুড গভৰ্নেন্স ডে। ওকে, তেনেকে 26 ডিসেম্বৰৰ তাৰিখটোক বীৰ বাল দিৱস হিচাপে পালন কৰি আহিছে। ইট কমেমোৰেট the remembrance of the martyrdom of Guru Gobind Singh Ji's, the 10th Sikh Guru's son, Sahibzada Joravar Singh Ji and Sahibzada Fateh Singh Ji. Okay, Sikh সকলৰ দশম গুৰু শ্ৰী গুৰু তেগ গুৰু গোবিন্দ সিং জীৰ দুগৰাকী সন্তান, ওকে, সাহিবজাদা জোৰাৱৰ সিং আৰু সাহিবজাদা ফতেহ সিং জীৰ মাৰ্টাৰডমক, তেওঁৰ যিটো এই নিজৰ ধৰ্ম বা নিজৰ যিটো এটা ফেইথৰ কাৰণে যিটো বলিদান, এই বলিদানৰ স্মৰণ কৰা হয়, সেই কাৰণে বীৰ বাল দিৱস বুলি অবজাৰ্ভ কৰা হয়। দিছ অবজেক্টিভ ইজ টু অনাৰ দ্য ব্ৰেভাৰী এণ্ড অফ টু য়ং হিৰোজ অফ দিছ কাণ্ট্ৰি। অ'কে, তেওঁলোকে মোগলে তেওঁলোকৰ ওপৰত কৰা যিটো বাৰ্বৰিকতা বা মোগলে তেওঁলোকৰ ওপৰত কৰা যিটো অত্যাচাৰ, তাৰ তলতো কেতিয়াও তেওঁলোকে নিজৰ মানে বহ নকৰিলে বা তেওঁলোকে কেতিয়াও মানি নললে। তেওঁলোক মোগলৰ যি ইচ্ছা আছিলে তেওঁলোকক কনভাৰ্ট কৰা, ওকে, নিজৰ ধৰ্মত। ঔৰংজেবৰ সময়ত জেনেৰেলি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন বহুত হৈছিলে, আৰু এই ক্ষেত্ৰতে গুৰু গোবিন্দ সিং জীৰকো এটা যিটো ফৰ্টত আছিলে তেওঁ সেই ফৰ্টৰ পৰা পলাব লগা হৈছিলে। বাট দ্য থিং ইজ, আমি আগত পঢ়িম, হিষ্টৰিকেল কণ্টেক্সত চাই লওঁ এইটো কথা। গুৰু গোবিন্দ সিং along with his family and disciple were compelled to flee as the Mughal army included Anandpur Fort. Anandpur Fortত তেওঁলোক থাকি আছিলে, কিন্তু আনন্দপুৰ ফৰ্টৰ পৰা মোগল আৰ্মীয়ে যেতিয়া আক্ৰমণ কৰি দিলে তেওঁলোক পলাবলৈ বাধ্য হৈ গ'ল। আৰু ডিউৰিং দ্য কেওছ গুৰু গোবিন্দ সিংছ য়ংগেষ্ট সন জোৰাৱৰ সিং এণ্ড ফতেহ সিং ৱেৰ কেপচাৰ্ড বাই দ্য মোগল ফ'ৰ্চ। অ'কে, এই যেতিয়া এই কেৱটিক মাহল হৈ গ'ল বা যেতিয়া পলাব লগা হৈ গ'ল আক্ৰমণৰ সময়ত, গুৰু গোবিন্দ সিঙৰ দুগৰাকী সন্তান সাহিবজাদা জোৰাৱৰ সিং আৰু সাহিবজাদা ফতেহ সিঙক মোগল আৰ্মীয়ে কেপচাৰ কৰি ল'লে। অ'কে, and two young boys courageously refused to abandon their faith and consequently they were buried alive by on December 26, 1704. এটা তেওঁলোকক কোৱা হ'ল আপোনালোকে মুছলমান ধৰ্ম লোক, ঠিক আছে, ইছলাম লোক, কিয়নো ঔৰংজেবৰতো এইটো নীতি আছিল জেনেৰেল, তেওঁলোকে কনভাৰ্ট কৰিব বিচাৰিছিল, ফ'ৰ্চফুল কনভাৰ্জন কৰিব বিচাৰিছিল। আৰু গোটেই মোগল সাম্ৰাজ্যত সবতকে বেছি যদি ক্ৰুৰ শাসন আছিল বুলি আপোনালোকে যদি হিষ্ট্ৰীত পায়, ইট ৱাজ ঔৰংজেব। অ'কে, ঔৰংজেবৰ সময়ত বহুত বেছি ক্ৰুৰ শাসন আছিল, ধৰ্মীয় নীতিত বহুত বেছি এমফেচাইজ কৰা হৈছিল। অ'কে, বহুত বেছি এমফেচাইজ কৰা হৈছিল ধৰ্মীয় নীতিত। আৰু ঔৰংজেব যিগৰাকী আছিল তেওঁ শৰীয়তক ইমান বেছি এমফেচাইজ কৰিছিল, বাকী যেনেকৈ জজিয়া ছিষ্টেম খতম কৰি দিলে, জজিয়া ছিষ্টেম, অ'কে, জজিয়া টেক্স ইম্প'জ কৰিলে জেনেৰেলি, বা যিটো তীৰ্থ টেক্স আছিলে এইটো ইম্প'জ কৰি দিলে। এজ এ হিন্দু যিসকলে থাকিব লাগিছিলে পাৰ্টিকুলাৰ প্লেচত তেওঁলোকৰ টেক্স ইনহেঞ্চ কৰি দিলে, ঠিক আছে। এইবোৰ বহুতো বেছিক মানে ইনটক্সিকেণ্টছ থিং বা বাৰ্বাৰিক থিংছ ঔৰংজেবে প্ৰেক্টিছ কৰি আহিছিলে নিজৰ সময়ত। চ' ইয়াৰে ফলত কি হৈ গ'ল, গুৰু গোবিন্দ সিঙে নিজৰ ফৰ্ট এৰি পলাবলগীয়া হৈ গ'ল, তেওঁৰ দুগৰাকী সন্তানক কেপচাৰ কৰি লোৱা হ'ল। কি ফেক্টছ এবাউট গুৰু গোবিন্দ সিং আৰু তেওঁৰ এই দুগৰাকী সন্তানক কি কৰা হ'ল, তেওঁক
ইছলাম ধৰ্মলৈ কনভাৰ্ট হ'বলৈ বহুত জোৰ কৰা হ'ল তেওঁলোক কিন্তু নিজৰ মৃত্যুক শ্ৰেয় বুলি ভাবিলে কিন্তু নিজেই নিজৰ ধৰ্মৰ প্ৰতি থকা অনুগত্যতা এৰি আনৰ ধৰ্ম বা ইছলাম ধৰ্মত তেওঁলোকে একচেপ্ট নকৰিলে ওকে বা ঔৰংজেবৰ প্ৰতি তেওঁ নতশিৰ নহ'ল তাৰ বাবে তেওঁলোকক এলাইভ মানে জীৱিত অৱস্থাতে গোটেই ৱালত তেওঁলোকক কি কৰি দিলে ব্ৰিক্ট কৰি দিলে জেনাৰেলি ব্ৰিক্ট কৰা মানে ৱালত এলাইভ কৰি ৰাখি ওপৰত ৱাল প্লাষ্টাৰ কৰি দিয়া ওকে চাওক অৱস্থা কেনেকুৱা বাৰবাৰিজম হ'ব এইটো ওকে সো ইয়েস এইটো প্ৰেক্টিছ কৰা হৈছিল তথাপিও তেওঁলোকে নিজৰ মৃত্যুকে শ্ৰেয় বুলি ভাবিলে কিন্তু কেতিয়াও ঔৰংজেবৰ মানসিকতাৰ আগত নতশিৰ নহ'ল সেই মহান বীৰসকলক আজিও আমাৰ ভাৰতবৰ্ষই নাপাহৰিব আৰু তেওঁলোকৰ যি এই ত্যাগ যুগ যুগান্তলৈকে অমৰ হৈ থাকিব ঠিক আছে সো আমি গুৰু গোবিন্দ সিংজীৰ বিষয়ে আমি অলপ তথ্য জানি লওঁ আহক গুৰু গোবিন্দ সিং ওয়াজ দ্য 10th শিখ গুৰু ওকে শিখ গুৰু গুৰু নানকৰ পৰা আৰম্ভ কৰি গুৰু গোবিন্দ সিংজীলৈকে যি 10 গৰাকী শিখ ধৰ্মৰ ঠিক আছে শিখ ধৰ্মাৱলম্বী লোকসকলৰ মহান গুৰুসকল আছে এই গুৰুসকলৰ ভিতৰত 10ম গুৰু আছিল গুৰু গোবিন্দ সিংজী ওকে গুৰু তেগ বাহাদুৰৰ এওঁ সন্তান আছিল নৱম গুৰু তেগ বাহাদুৰৰ এওঁ সন্তান আছিল গুৰু গোবিন্দ সিংজী ওকে দ্য 9th গুৰু তেগ বাহাদুৰৰ সন্তান আছিল 10ম গুৰু গুৰু গোবিন্দ সিংজী ওকে এওঁ বহুতো কন্ট্ৰিবিউশন কৰিলে শিখ ধৰ্মক ইনহেন্স কৰিবলৈ বা শিখিজম পপুলাৰাইজ কৰিবলৈ বা শিখিজমৰ নীতি নিয়মাৱলী অনুশাসনবোৰ পালন কৰাবলৈ গুৰু গোবিন্দ সিংৰ কন্ট্ৰিবিউশন বহুত বেছি আছিল হি ৰিনাউন্ড দ্য ফাউন্ডিং প্ৰিন্সিপল অফ খালসা ওকে এটা পন্থ বা এটা সিস্টেম খালসা পন্থ তেওঁ ষ্টাৰ্ট কৰিলে তেওঁ স্পেশালি টাৰ্বানত যিটো কংগা হয় যিটো টাৰ্বান আপোনালোকে কেসৰী যদি মুভি চাইছে ইফ ইউ সিন দেন আপোনালোকে তাত দেখা পাব যিগৰাকী এক্টৰ অক্ষয় কুমাৰ যিগৰাকী আছে ওকে তেওঁ যেতিয়া টাৰ্বান পিন্ধি আছে টাৰ্বানৰ মাজত এটা এনেকে ৰাউণ্ড কে এটা সাৰ্কেল লৈ আছে ওকে এই পপুলাৰাইজ জেনাৰেলি হেইটো আছিলে কোনোবাই যদি টাৰ্বানটো পিন্ধা আছিলে বা হেইটো কংগা লগোৱা আছিলে কোনোবাই যদি আগতটো তলৱাৰ হৈছিলে তৰৱালেৰো যদি কোনোবাই আঘাত কৰিব বিচাৰে তেতিয়াও আঘাত নকৰে ঠিক আছে কিয়নো তেওঁলোকে মুগলৰ এগেইনষ্টত ফাইটিং কৰিব লগা হৈছিলে ওকে সো এই খালসা পন্থ আৰু এটা প্ৰিন্সিপল ওলাইছিলে তেওঁ 5K প্ৰিন্সিপল 5K এর ভিতৰত 5টা কে জেনারেলি কেস মানে আনকাট হেয়ার কংগা মানে উডেন কম্ব কড়া মানে এইটো মই যেটো পিন্ধি আছো এনেকুৱা এক্স্যাক্টলি এইটো নহয় বাট দ্য থিং ইজ আৰু বহুত বেছি হকট টাইপৰ এটা খাৰু কড়া বুলি কয় তাক আইৰন অর স্টিল ব্রেসলেট পিন্ধে ওকে দেন কৃপান মানে ডেগাৰ বা আপোনালোকে শিখসকলক চাব তেওঁলোকক জেনাৰেলি এলাউ থাকে গভৰ্ণমেণ্টেও তেওঁলোকক এলাউ কৰে যে সেই কৃপানটো কেৰি কৰিবলৈ ওকে দেন কচেৰা মানে শৰ্ট ব্ৰিচেস সো ইয়াত মই অলৰেডি ৰিপ্ৰেজেন্ট কৰি দিছো কড়া এইটো দিস ইজ কড়া কেস মানে এনেকে আনকাট হেয়াৰ তেওঁলোকে ৰাখিব কংগা মানে উডেন কম আৰু কৃপান দিস ইজ তলৱাৰ ওকে দিস ইজ তলৱাৰ আৰু কৃপান ঠিক আছে আৰু কচেৰা মানে এনেকুৱা টাইপৰ শৰ্ট পেন্ট তেওঁলোকে পিন্ধিব যাতে তেওঁলোকৰ যুদ্ধ কৰাত সুবিধা হয় ওকে হি ফought against the Mughal in the battle of মুক্তসৰ ঠিক আছে মুক্তসৰ 1705ত তেওঁ মুগলৰ এগেইনষ্টত বেটেল কৰিছিল গুৰু গোবিন্দ সিংহে and he declared Guru Granth Sahib as Sikhism's holy scripture in 1708 before his death okay এতিয়া গুৰু গোবিন্দ সিংহে যেতিয়া মুগলৰ এগেইনষ্টত ফাইট কৰিবলৈ গৈছিলে okay 1705ত 1708 মানত যেতিয়া তেওঁ ক'লে এতিয়া নেক্সট গুৰু কোন হ'ব গুৰু পৰম্পৰা এটা চলি আছিল নেক্সট গুৰু কোন হ'ব বুলি কওঁতে এতিয়াৰ পৰা গুৰু গোবিন্দ সিং জিয়ে ক'লে যে এতিয়াৰ পৰা কোনো ব্যক্তিক আমি গুৰু মানিব নালাগে এতিয়া আমাৰ যিটো কিতাপ সেক্ৰেট গ্ৰন্থ গুৰু গ্ৰন্থ সাহিব এইটোৱে এই কিতাপটোৱে বা এই গ্ৰন্থটোৱে আমাৰ গুৰু হ'ব ঠিক আছে পৰম গুৰু গুৰু গ্ৰন্থ সাহিবে আমাৰ কাৰণে পথ প্ৰদৰ্শক হ'ব
আৰু এতিয়া আপোনালোকে যদি গুৰুদ্বাৰাত যায় গুৰু গ্ৰন্থ চাহিবকে আপোনালোকে আৰাধনা বা পূজা অৰ্চনা বা সেৱা কৰিব পাব ঠিক আছে সো এতিয়াৰ পৰা গুৰু গোবিন্দ সিঙৰ পৰা গুৰু পৰম্পৰা তাতে সমাপ্তি হৈ গ'ল আৰু তাত মানে যি গুৰু হিচাপে গুৰু গ্ৰন্থ চাহিব সিক্ৰেটস যেটো সেক্ৰেট স্ক্ৰিপচাৰ অফ শিখিজম হয় এই গুৰু গ্ৰন্থ চাহিবকে গুৰু বুলি মানি লোৱা হ'ল সো দিস ইজ অ্যাবাউট দ্য Birwal Divas and Guru Gobind Singh Ji. Based on this topic, this is your practice question. With reference to Birwal Divas, consider the following statement. It observed in India every year on 26 December. Yes. It commemorates the martyrdom of Guru Gobind Singh Ji's younger sons. Okay. Yes. It was first observed in 2022. Yes. ভারত সরকারে 2022 পৰা ইয়াক পালন কৰা আৰম্ভ কৰিছে সো অল 3 are correct so our answer হৈ যাব all 3 yes so if you want this pdf okay if you want this pdf for this week you can scan this qr code and join my telegram channel I'll provide this pdf there okay thank you for attending this class guys okay we'll meet in next new year এই বছৰ আৰু লগ নাপাওঁ কারেন্ট এফেয়ার্সত ওকে নেক্সট বছৰত নতুন বছৰত আমি নতুন নতুন নিউজৰ সৈতে নতুন নতুন কারেন্ট এফেয়ার্সৰ সৈতে আহিম আপোনালোকৰ আগলৈ নেক্সট শনিবাৰে তেতিয়ালৈকে আই হোপ আজিৰ নিউজ পেপাৰ এনালাইসিস বা কারেন্ট এফেয়ার্স এনালাইসিস আপোনালোকে বুজি পাইছে উইল মিট ইন নেক্সট স্যাটাৰডে with some new topics thank you everyone thank you for attending this class thank you